পাপ পুণ্যৰ বিচাৰে ইয়াত নহয় দাদা, পাপ পুণ্যৰ বিচাৰ হ'ব কুৰুক্ষেত্ৰ ৰণ প্ৰাংগণ। 2024 বৰ্ষটোৰ কেইটামান উল্লেখযোগ্য দিন আছিলে মোৰ বাবে। 1 আগষ্টৰ পৰা 5 আগষ্টলৈকে চৰকাৰী নিৰ্দেশনা অনুসৰি মই যিহেতু এজন শিক্ষক, সেয়েহে অসম কৃষি বিশ্ববিদ্যালয়ত 5 দিনীয়া জেনেৰেল লেভেল এটা FLNৰ ট্ৰেইনিং হৈছিলে। সেই ট্ৰেইনিংটো কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ। আৰু এই ট্ৰেইনিঙত মাজুলীৰ পৰা আমাৰ এণ্টায়াৰ গোটেই টীমটো 36 জন শিক্ষাগুৰু গৈছিল। আৰু সেই 36 জন শিক্ষাগুৰুৱে আমি সেই তাতে ৰেচিডেঞ্চিয়েল ট্ৰেইনিংটোত থাকিছিলোঁ আৰু ট্ৰেইনিং কৰিছিলোঁ। আৰু মোৰ এটা বিশেষত্ব আছিলে, মই যিটো ৰুমত আছিলোঁ সেই ৰুমটোত মই মাজুলী টিচাৰৰ লগত থাকিবলৈ পোৱা নাছিলোঁ। গোলাঘাট জিলাৰ 5 গৰাকী শিক্ষাগুৰুৰ সৈতে আমি একেলগে আছিলোঁ। হীৰক দত্ত ছাৰ আছিলে, মাধুৰ্য দত্ত, ৰাহুল বৰা ছাৰ আৰু পলাশ ছাৰ। পলাশ ছাৰ আৰু হীৰক ছাৰ খুব ধুনীয়া অভিনয় কৰে। তেওঁলোক দুগৰাকীয়ে তেওঁলোকে ভাওনাত অভিনয় কৰে, বেলেগতো অভিনয় কৰে বুলি আমি গম পাইছিলোঁ পিছত। তেওঁলোকৰ অভিনয় মই ইয়াতে কিছু এড কৰি দিছোঁ, আপোনালোকে চাব। এই গোটেই মাজুলীৰ এণ্টায়াৰ টীমটো আছিলে ইয়াতে, আমি আছিলোঁ। আমাৰ 36 জন শিক্ষাগুৰু আমি ইয়াতে বহি ট্ৰেইনিং লৈছিলোঁ। সেইটো এটা উল্লেখযোগ্য। আৰু প্ৰত্যেকগৰাকী শিক্ষাগুৰুৰ পৰিচয়টো মই ইয়াতে দিব বিচাৰিছোঁ। আৰু এইগৰাকী আছিলে আমাৰ নিবেদিতা শৰ্মা বাইদেউ যোৰহাট জিলাৰে হয়। আৰু লগতে মনোজ ছাৰো আছিলে। মনোজ ছাৰ এওঁলোক দুগৰাকীয়ে আমাক প্ৰশিক্ষণটো প্ৰদান কৰিছিল। এয়া আমাৰ RP ছাৰ, মনোজ ছাৰ। এয়া আমাৰ FLN, মাজুলী FLNৰ ছাৰ। হাই, মই মনোজ জ্যোতিৰেক। হাই, পৱন গাম। হাই, মই ৰাজীৱ শৰ্মা। ৰাজীৱ দত্ত, বিষ্ণু চুতীয়া, ভাস্কৰ নাথ, দেৱজিৎ ভূঞা, মুৰলী বৰুৱা, ইমন দত্ত, সংগীতা বৰা, পানীকান্ত পাৰিং, পিংকি ভৰালী, ইটাশ্ৰী কলিতা, দুলাল বড়ো, উদয়ন বড়ি, দিব্যজ্যোতি দাস, শংকুৰ হাজৰিকা, দীপাংকৰ বুঢ়াগোহাঁই, হাই হৰিনাথ, হাই সুনীল বৰুৱা, পবিত্ৰ কলিতা, হাই পলি হাজৰিকা, হাই বিচিত্ৰ নাথ, হাই বসন্ত শৰ্মা, হাই দিছ ইজ গিৰীশ তামুলী, হাই বন্তি বৰুৱা দত্ত, হাই মনোজ দুৰা, প্ৰাঞ্জল, হাই উষা দত্ত, হাই নীলাক্ষী, হাই বিকাশ, আপোনাক উঠাই দিম নেকি? মই ডম্বৰুধ নাথ। এয়া 5 দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী FLNৰ। আজি হৈছে তৃতীয় দিন। তৃতীয় দিনৰ আমাৰ 1, 2, 3, 4কে সকলোৰে মুখত কোৱাই 4টা দল, 1, 2, 3, 4কে 4টা দল সৃষ্টি কৰিলে। 4টা দল আমাৰ আছিলে 3 নম্বৰ দল। আমি 3 নম্বৰ, এইকেইজন আমাৰ মেম্বাৰ। আমাৰ এয়া ছাৰ আছে, বাকী আমাৰ বাইদেউসকল আছে আৰু মই নিজেই আছোঁ। আমি আজি প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আখৰ লিখিব কেনেকৈ, লিখাটো কেনেকৈ সিহঁতে বিকাশ কৰিব, তাৰ স্তৰ আৰু পৰ্যায়বোৰ কেনেকুৱা হ'ব, তাৰ আমি এটা এক্সপেৰিমেণ্ট চলাই আছোঁ। আৰু এটা আমি ক্ৰিয়াকলাপ প্ৰস্তুত কৰি আছোঁ। এই ক্ৰিয়াকলাপটো আমাৰ প্ৰচেছত আছে আৰু কিছু সময় পিছতে সম্পূৰ্ণ হৈ উঠিব। আমাৰ শিক্ষকসকল সকলোৱে ইয়াতে সহযোগ কৰিছে। বাকীসকল শিক্ষাগুৰুৱে নিজৰ নিজৰ টপিকৰ ওপৰত বিষয়বস্তু আলোচনা কৰি ক্ৰিয়াকলাপ প্ৰস্তুত কৰি আছে। এইটো হৈছে 1 নম্বৰ দল। 1 নম্বৰ দলৰ শিক্ষাগুৰুসকলে বিষয়বস্তু প্ৰস্তুত কৰি আছে। ঠিক এনেধৰণে এইটো এটা গ'ল। আৰু এয়া আমাৰ RP সন্মুখত আছে। থেংক ইউ। প্ৰশিক্ষণৰ শেষৰ দিনাখন আমাৰ এখন TLM মেলা বা TLM প্ৰদৰ্শনী অনুষ্ঠিত হৈছিলে। যিহেতু আমি প্ৰশিক্ষণত আমাক যিখিনি শিকোৱা হয় সেইখিনি সমল ব্যক্তিসকলে সেইখিনি তেওঁলোকে চাব বিচাৰে। আৰু পৰৱৰ্তী সময়ত আমিও যেতিয়া ব্লক লেভেলত, ক্লাষ্টাৰ লেভেলত ট্ৰেইনিংটো দিয়া হয়, সেইখিনি আমি শিক্ষকসকলক হাতে কামে কৰি তেওঁলোকক নিপুণ কৰি পঠাবলৈ চেষ্টা কৰোঁ, বা তেখেতসকলে যাতে গৈ ক্লাছৰুমত
সেইটো সফলভাৱে ৰূপায়ণ কৰিব পাৰে ঠিক এনেকুৱা এক প্ৰচেষ্টা আমিও আমাৰ মাজুলী গোটেই টিমটোৱে প্ৰশিক্ষণৰ শেষৰ দিনাখন আমি টিএলএমখিনি প্ৰদৰ্শন কৰিছিলোঁ আৰু সেই টিএলএমখিনি আৰপি মহোদয়ে আমাক চাইছিলে বা তেখেতসকলেও এইবিলাক ফটোগ্ৰাফ হয়তো ষ্টেটলৈকে পঠিয়াবলগীয়া হয় আৰু ট্ৰেইনিঙৰ সময়কণত খুব ভাল ধৰণে আমি উদযাপন কৰিছিলোঁ আমি বহুতখিনি কথা শিকিব পাৰিছিলোঁ আৰু যথেষ্ট উপকৃত হৈছোঁ চৰকাৰৰ এই প্ৰশিক্ষণবিলাকে শিক্ষকসকলক নতুন উদ্যমেৰে শ্ৰেণীকোঠাত পাঠদান কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে 2024 বৰ্ষত এটা ভাল প্ৰশিক্ষণ এই ট্ৰেইনিংটোৰ যোগেদি পাবলৈ সক্ষম হৈছিলোঁ এই বছৰটো একেবাৰে শেষৰ দিনটোত পুনৰবাৰ নিজকে ঘূৰি চোৱাৰ এটা প্ৰয়াস কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু এই শিক্ষাগুৰুসকলৰ বা আমাৰ যথেষ্টখিনি কষ্ট এটা ক্লাছ কেনেকৈ ডিজাইন কৰি ছাত্ৰ ছাত্ৰীক শিকাবলৈ যোৱা হয় তাৰ কাৰণে যথেষ্টখিনি জানিবলগীয়া হয় শিক্ষকজনে আৰু যথেষ্ট নিজে শিকিহে আনক শিকাবলৈ সক্ষম হয় বা আনক শিকাব পৰা যায় অন্যথা যথেষ্টখিনি অসুবিধা হয় আমি আছিলোঁ মোৰ অতি প্ৰিয় মনোজ্যোতি ৰেগন ছাৰ প্ৰণৱ ছাৰ মই নিজে আমি এই 5জন আছিলোঁ আমি এই 5জনে তাতে একেলগে আছিলোঁ হিৰকজ্যোতি দত্ত ছাৰ মাধুৰ্য দত্ত ছাৰ পলাশ ছাৰ আৰু ৰাহুল আৰু লগতে মই আছিলোঁ আমি একেলগে খোৱা বোৱা আমাৰ সদায় একেলগে হৈছিল আৰু আমি একেলগে ফুৰা চকা হৈছিল আমাৰ মাজত যথেষ্টখিনি বন্ধুত্ব ভাৱ যদিও আমি শিক্ষক আমি ভাল বন্ধুৰ দৰে সেইকেইদিন আমি তাতে উদযাপন কৰিছিলোঁ আৰু ট্ৰেইনিঙৰ বাহিৰে ৰুমত থকা সময়কণ আমাৰ মাজত যথেষ্টখিনি বাৰ্তালাপ হৈছিল আৰু পলাশ ছাৰ আৰু হিৰক ছাৰে আমাক অভিনয় কৰি যথেষ্ট আপ্লুত কৰিছিল সৰু সৰু বিভিন্ন ধৰণৰ অভিজ্ঞতা হ'ল পলাশ ছাৰ আৰু হিৰক ছাৰৰ চমু অভিনয় আমি ইয়াতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ হয়তো যদি ছাৰ আপোনালোক দুজনো চাই নিশ্চয় মোক জনাব কথাটো দাদা অভিমানী অহংকাৰী ৰজা দুৰ্যোধনে শৈশৱৰ পৰাই আমাৰ ওপৰত কৰি আহিছে কত অন্যায় আচৰণ উৎসক্ৰান্তকাৰী সেই সপোনীৰ সমে অন্যায় পাহাৰে চলি আমাৰ ন্যায্য দাবী কৰি অস্বীকাৰ আহ্বানেৰে কুৰুক্ষেত্ৰ ৰং আৰু দাদা দুগ্ধ পুষ্য সুকুমারে সুভক্তার আলাপর লারুকার থেকে অভিমন্যুকে মোর অত্তরথিয়ে বেরি নিঃসংভাবে হত্যা করিলে অথচ তুমি যুদ্ধ ক্ষেত্ৰত আজি ব্যাকুলিত হৈছা ন্যায় অন্যায় পাপ পুণ্যৰ বিচাৰ কৰি ধন্যবাদ দেই সেয়া আছিলে আমাৰ পলাশ ছাৰে খুব সুন্দৰ অভিনয় কৰে বুলি আমি গম পাইছিলোঁ কথাৰ প্ৰসংগতে তেখেতে আমাৰ অভিনয়ও দেখাইছিলে আৰু এটা ভাওনাৰ তেওঁ কলি মাতি পেলাই আমাৰ মাজত অভিনয় কৰিলে খুব ভাল লাগিলে আপোনালোকেও ভাল পাব আমাৰ ট্ৰেইনিঙত হততে মাজুলী আৰু যোৰহাটৰ সেই সময়ৰ দ্বিতীয় তিথি গোস্বামী ছাৰ আছিলে আৰু গোলাঘাটৰ দ্বিতীয় তিথি বাইদেউ আহি উপস্থিত হৈছিল বাইদেউৰ কথাৰ প্ৰসংগত এখন ভাল আদৰ্শ স্কুলৰ কেইবাটাও গুৰুত্বপূৰ্ণ পইণ্ট বাইদেৱে দাঙি ধৰিছিল সেই কথাখিনি সঁচাকৈ মোৰ এজন শিক্ষক হিচাপে খুবেই ভাল লাগিলে আমিও হয়তো বাইদেউৰ কথাৰ আঁত ধৰি পেলাই আমি চেষ্টা কৰিব পাৰোঁ নোৱাৰা কাম বুলি একো নাই যদি আমি চেষ্টা কৰোঁ নিশ্চিতভাৱে এদিন সফল হ'বই পাৰিম আমাৰ গোস্বামী ছাৰ খুব ধুনীয়াকৈ কথাখিনি কয় ভাল লাগে দুয়োগৰাকী দ্বিতীয় তিথিলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ কথাই সঁচাকৈ ট্ৰেইনিঙত এতিয়াও মোৰ কাণত বাজি আছে এই ট্ৰেইনিঙৰ শেষত আমাৰ হিৰকজ্যোতি ছাৰৰ এটা অভিনয় মই আপোনালোকক আকৌ পুনৰ শুনাব বিচাৰিছোঁ আহকচোন শুনো পাপতি যেনে গৌৰৱ ও পানী ফুৰিছে
ৰাজস্ব নাতুৰপতিক সভাৰ মাজতে বিবস্তা কৰোঁতে চতুৰ্গৃহ দাহ কৰোঁতে কৌৰৱে কি পাপ কৰা নাই? পাপ পুণ্যৰ বিচাৰে ইয়াত নহয় দাদা, পাপ পুণ্যৰ বিচাৰ হ'ব কুৰুক্ষেত্ৰ ৰণ প্ৰাংগণ।